কলডিল বুলি ক'লে সাধাৰণতে বিভিন্ন প্ৰকাৰে বনাব পাৰি। আজিনো কলডিলৰ কিটো ৰেচিপি বনাইছোঁ আপোনালোকে দেখিয়ে ধৰিব পৰা নাইনে বাৰু। কলডিলখিনি প্ৰথমে মই মিহি মিহিকৈ কাটি ল'লোঁ। আজি যিটো ৰেচিপি বনাম বুলি ভাবিছোঁ সেইটো কিন্তু মই কুকাৰতহে বনাম। মিঠাতেলত মই মিঠিগুটি দুটামান দি দিলোঁ, আপোনালোকে পাঁচফোৰণো দিব পাৰে। মই পেষ্ট বনাওঁতে গোটা জিৰা, গোটা ধনিয়া, গোটা জালুক আৰু লগতে গৰম মছলাও দি দিছোঁ। গৰম মছলা বুলি ক'বলৈ গ'লে ইলাচি, ডালচেনি, লং, তেজপাত বিশেষকৈ মই এখিলাহে দিছোঁ, মই গুড়ি কৰি লোৱা নাই দেই। এতিয়া বিশেষকৈ আকৌ তাৰ পাছতো মই পিঁয়াজ এটা মই মিহি মিহিকৈ কাটি ল'লোঁ। পিঁয়াজটো আচলতে যিমানে দিয়া হয় খাবলৈ আচলতে ভাল হয়, সোৱাদময়ো হয়। কলডিলখিনি দিয়াৰ পাছত মই লোকেল চিকেন দি দিলোঁ। খুব সুন্দৰকৈ আচলতে ৰঙচুৱাকৈ ফ্ৰাই কৰিব লাগে। ফ্ৰাই কৰাৰ পাছত এয়া আন্তাজমতে পানী দি দিলোঁ। আন্তাজমতে পানী দিয়াৰ পাছত আৰু 2-3টামান হুইচেলৰ পাছত ৰেডি হৈ যাব। গৰম গৰম ভাতৰ সৈতে পৰিৱেশন কৰিব। আপোনালোকে নিশ্চয় বনাই খাইছে চাগে, যদি খোৱা নাই ট্ৰাই কৰি চাব, খাই বিৰাটেই ভাল লাগে বুজিছেনে, ট্ৰাই কৰি চাব।